ভাল নিউজ হ'ব। তাত বিহু চলি আছে। হয়। বাঘৰবৰী সাতগাঁও ৰঙালী বিহু আদৰণি সন্মিলনৰ আজি প্ৰথম নিশাৰ সাংস্কৃতিক কাৰ্যসূচী চলি আছে। প্ৰথম কওকচোন। এফালে বাঘৰবৰী সাতগাঁও ৰঙালী বিহু আদৰণি সন্মিলনৰ সাংস্কৃতিক কাৰ্যসূচী চলি আছে আৰু আপোনালোকে ইয়াত ৰান্ধনী ঘৰত ব্যস্ত। ৰান্ধনী ঘৰত ব্যস্ত মানে আমাৰ কথা হ'ল আমাক কমিটিয়ে যিটো দায়িত্ব দিছে সেই দায়িত্বৰ পৰা আমি কেতিয়াও পিছুকি যোৱা নাই। সেইফালে ৰাইজে বিহু চাই আছে, আমি আমাৰ কাম কৰি আছোঁ, ৰাইজক আমি আপ্যায়ন কৰি আছোঁ। এতিয়া এই আপ্যায়নৰ মাজত আপোনালোকে আহি পাই আমি নিশ্চয় আনন্দিত। আপোনালোকক অকণমান ইয়াতে ৰাতিৰ আহাৰটো যাতে খাই যায়, এইটোৱে মোৰ ক'বলগীয়া। আমি জনাত প্ৰত্যেক বছৰে এই বহাগী সন্মিলনত বাঘৰবৰী সাতগাঁও ৰঙালী বিহু আদৰণি সন্মিলনত আপোনালোকৰ ওপৰত এই দায়িত্ব অৰ্পণ কৰা হয়। ৰাইজে আমাক নিশ্চয় ভাল পাইছে, ৰাইজৰ আশীৰ্বাদত আমি কামটো কৰি আছোঁ। ভৱিষ্যতেও আমি কৰি যাম বুলি আশা থাকিল, যদিহে ৰাইজে আমাক বিচাৰে। আপোনালোকৰ বিহু চোৱা হয়নে নহয়? আমি বিহুটো আমি ইয়াৰ পৰা শুনি থাকোঁ, দূৰৰ পৰা শুনি থাকোঁ। আমি ষ্টেজত কেতিয়াও দেখা নাই, কাৰণ আমি আপ্যায়নতে ব্যস্ত। আপ্যায়নতে ব্যস্ত হৈ আছোঁ। হয়। আৰু নিশ্চয় এই কামটো আপোনালোকৰ ভাল পায়। এইটো এটা আমি বাছি লৈছোঁ যে মানুহক আপ্যায়নটো মেইন কথা, মানে মেইন চোৱাটো মেইন, মানে পৰম ধৰ্ম বুলি মানে আমাৰ অসমীয়া ভাষাত এইটো এটা নামকৰণ আছে। সেয়ে আমি এই কামটো পাই নিশ্চয় আনন্দিত হৈছোঁ। মানৱতাবাদৰ এক উৎকৃষ্ট নিদৰ্শন। হয়। এয়া আছিল ৰাহুলদা, কলিতা ডাঙৰীয়া। আমি যাক ৰাহুলদা বুলি কওঁ, আৰু তেখেত হৈছে বলি কলিতা ডাঙৰীয়া। আমি বলিতা বুলিয়ে মাতো তেখেতক। তেখেতে কি কয়? আমিও বিহু কমিটিত জড়িত হৈ আমি কেইবছৰমানৰ পৰা আমি এই অনুষ্ঠানটোক আমি আঁকোৱালি লওঁ। আমাক তেখেতসকলে এইটো বিচাৰে অভ্যৰ্থনা সমিতিত, গতিকে আমি এইটোতে ব্যস্ত থাকোঁ। গতিকে আমি আৰু পিছত যায়ো আগলৈও আমি কৰিম বুলি এইটো আশা কৰিছোঁ। আজি এই ঘটনাস্থলীত মহৰ উৎপাত, মানে মহৰ প্ৰকোপ বৃদ্ধি পাইছে, এয়া মহ উৰি আছে। তাৰ মাজতো আপোনালোকে ইয়াত থাকি আপোনালোকে বিহু সমিতিৰ কৰ্মকৰ্তাসকলক মানে আপোনালোকে ইয়াত আপোনালোকে সেৱা আগবঢ়াইছে। মানে যিয়ে নহওক, ৰ'দ বতাহ বৰষুণ যিয়ে নহওক, আমাক যিটো দায়িত্ব দিছে, মহে হওক, মহ খালেও আমি ইয়াতে কৰি চাওক। আমাৰ কাজিকৰ ডাঙৰীয়াই কাজিকৰ ডাঙৰীয়াই মহতে আছে, তেখেতৰ বহুত আপ্যায়ন চেষ্টা কৰিছে। কৰি কিনে আমি গোটেই ৰাইজক মানে আপ্যায়ন কৰাৰ কাৰণে মহৰ কামাৰ খাইছে নিশ্চয়। মহৰ কামোৰ বহুত খালোঁ। আৰু মহৰ কামোৰ ডাঙৰ হ'ব নোৱাৰে, মানৱতা খাতিৰটো ডাঙৰ বস্তু। মানুহক সহায় কৰাটো, মানুহ সহায় কৰাটো ডাঙৰ বস্তু। আমি সেইটোৱে ভাবোঁ, মানৱতাবাদ, মানৱতাৰ ওপৰত আমি মানৱ ধৰ্ম শ্ৰেষ্ঠ ধৰ্ম। গতিকে মানুহক সেৱা শুশ্ৰূষা কৰিছে। বিহুৰ কৰ্মকৰ্তাসকল বা যিসকল গেষ্টক নিমন্ত্ৰণ কৰা হৈছে, যিসকল ধৰক যিসকল অতিথিক নিমন্ত্ৰণ কৰা হৈছে, সেই সকলকো আপোনালোকে আপ্যায়ন কৰিছে। আপোনালোকে আপুনি খানা বনাইছে। আজি খানাত কি কি আছিলে? আজি খানাত আছিলে প্লেইন ৰাইচ আছিলে, মিক্স দাইল আছিলে, লেবৰা চব্জি আছিলে, বিলাহীৰ টক আছিলে, আৰু চয়াবিনৰ মানে দম আছিলে। নিশ্চয় অহাকালিও খানা খাব। নিশ্চয় অহাকালিও খানা এটা হ'ব। বৰফত কালি ভালে হ'ব। কালি নন ভেজ হ'ব, আজি ভেজ আছিলে। অহাকালি নন ভেজ হ'ব। আজিত কৰি কালি খানাটো বেছি ভাল হ'ব, উন্নত হ'ব, গৰম হ'ব। কিবা ক'ব? হ'ব, ঠিক আছে। আমি দুটা তিনিটালৈ খাই গ'ল, আৰু এই আমাৰ আৰু যিখিনি আজি নিমন্ত্ৰিত শিল্পী সেইবিলাক আহিব। খাদ্য গ্ৰহণ কৰা নাই এতিয়ালৈ। তেখেতসকলে আমি বাট চাই আছোঁ, তেখেতক আমি ৰৈ আছোঁ। এতিয়া নিশ্চয় এতিয়া 1টা বাজি গ'ল। আমি মোটামুটি 3টালৈ থাকিম।
ৰাতিপুৱাই যাব ৰাতিপুৱাই যাবা গতিকে মানে যিখিনি খাব লগা আছে সেইখিনি আমি খুৱাই আহি আমি যাম বহুত ধন্যবাদ দিলোঁ আপোনালোকক ৰাতিপুৱালৈকে আপোনালোকৰ থাকিব থাকিব কৰি আগবঢ়াব কৰি যাম কাৰণ হয় আপোনালোকৰ আমাৰ দায়িত্ব দিছে আমাক কমিটি দায়িত্ব দিছে হয়। গতিকে নেক্সট দায়িত্ব আপোনালোকে সুকলমে কৰি পৰিচালনা যাব কৰিব কৰি হয়। আহিছে কৰিব ভৱিষ্যতে কৰিছোঁ আৰু কৰিম বুলি আশা থাকে অতীতত কৰি আহিছে হয়, আৰু হয়। ভৱিষ্যতে কৰি যাব আৰু আজিও কৰি আছে